নমস্কাৰ আসাম পুলিচ পৰি নতুন এটা ভিডিঅ মই পৰিস্মিতা হয়কে আপোনাক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনাক সকলো ভালে আছে আৰু লগতে কুশলে আছে আৰু যদিহে আপোনাক মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিবলৈ আহিছে নতুনকৈ চাবলৈ আহিছে তেন্তে যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ লগতে সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব বহুতে মোক কোৱেশ্চন সুধি আছে যে পঢ়াটো আমি কেনেকৈ ষ্টাৰ্ট কৰো মানে পঢ়িলে আমাৰ মনত নৰয় দেখোন কোৰ পৰা কেনেকৈ আৰম্ভ কৰোঁ ভাবিয়ে পোৱা নাই এইবিলাক এনেকৈ মানে বহুতে মোক কৈ আছিলে তো আপোনালোকৰ মই আনসাৰটো এতিয়া মই দিব খুজিম এই ভিডিঅ'টোৰ জৰিয়তে তো আপোনালোকে যদিহে পঢ়া এতিয়াও মানে মোৰ পোৱা নাই প্ৰথমতে আপোনালোকে ম্যাথছ আৰু ৰিজনিংখিনিৰ পৰা আৰম্ভ কৰক কাৰণ জিকেখিনি আপোনালোকে মানে সদায় ৰাতিপুৱা আপোনালোকে ৰাতিপুৱা জিকেখিনি চাওক আৰু ৰাতিপুৱা জিকেখিনি আপোনালোকে সদায় মানে আপোনালোকে 100-200টা এনেকৈ কুৱেশ্যন চাওক বাকি আপোনালোকে ম্যাথছ আৰু ৰিজনিংখিনিত আপোনালোকে এতিয়া সময় দিয়ক আৰু লগতে গ্ৰামাৰখিনিও আপোনালোকে চাব লাগিব আপোনালোকে যেনেকৈ ফিজিকেল মানে টেষ্টৰ কাৰণে প্ৰিপাৰেচন চলাইছিলে এখন শিডিউল বনাই লৈছিলে এখন মানে ৰুটিন বনাই লৈছিলে ইমান টাইমত আজি কি কৰিম তেনেকৈ আপোনালোকে ৰিটেনৰ কাৰণে এখন শিডিউল বনাই লওক ৰাতিপুৱা আপোনালোকে জিকেটো ৰাখিব আপোনালোকে কাৰণ ৰাতিপুৱা আমাৰ মাইণ্ডটো পুৰা ফ্ৰেছ হৈ থাকে ৰাতিপুৱা আমাৰ মনটো বহুত বেছি মানে শান্ত হৈ থাকে সেই সময়খিনি আপোনালোকে জিকেখিনি মানে যদিহে পঢ়ে মানে তেতিয়া আপোনালোকৰ মনত পুৰা সোমাই যাব গতিকে আপোনালোকে ৰাতিপুৱা জিকেখিনি পঢ়িব আৰু যদি টাইম হয় মানে আপোনালোকে গ্ৰামাৰটো চাব পাৰে বাকি ম্যাথছখিনি আপোনালোকে ৰাতি যিমান মানে পাৰে আৰু আপোনালোকে ৰাতি ম্যাথছ কৰক আৰু ৰিজনিংখিনিও আপোনালোকে ৰাতি মানে কাৰণ ৰাতি যেতিয়া নিজান হৈ যায় নহয় সব মানে খোৱাৰ পাছত যেতিয়া আপোনালোকে অংক কৰিবলৈ লয় তেতিয়া আপোনালোকৰ মানে বেলেগ এটা ইণ্টাৰেষ্ট মানে বহি যায় মনত মানে আৰু সেই ইণ্টাৰেষ্টটো যেতিয়া আপোনালোকৰ বহি যাব নহয় তেতিয়া আপোনালোকৰ মানে ম্যাথছ কৰি থাকিবলৈকে মন যাব আপোনালোকৰ গণিত মানে অংক কৰি থাকিবলৈকে মন যাব সেই মানে ইণ্টাৰেষ্টটো আপোনালোকে মানে এই দুমাহৰ কাৰণে সেই ইণ্টাৰেষ্টটো মানে মনত ভৰাই লওক ম্যাথছ যেতিয়া আপোনালোকৰ কৰি ভাল লাগিব আপোনালোকে আৰু মানে কৰি থাকিবলৈ মন যাব যিসকলে মানে পঢ়ি বেয়া পায় কৈ আছে যে ৰিটেনত কেনেকৈ মানে ৰিটেনত পাছ কৰিম তো আপোনালোকৰ সেইটো মানে হেবিট কৰি লওক আপোনালোকে ৰাতি অংক আৰু ৰিজনিংখিনি কৰাৰ মানে হেবিট কৰি লওক আৰু ম্যাথছখিনি আপোনালোকৰ কি হয় জানে বহুতে কৈছে যে টান আহিব নেকি আচলতে টান একোৱেই নহয় আমি যদি চেষ্টা বহুত কৰোঁ যেতিয়া আমি বেছি চেষ্টা কৰোঁ তেন্তে আমি সেই টান মানে কুৱেশ্যনটো আমি ইজি কৰিব পাৰোঁ আৰু যদি আমি কৰিয়েই নাযাওঁ যদি আমি সেই অংকটো আমি কৰিবলৈ নাযাওঁ এই টান বুলি যদি আমি এৰিয়েই দিওঁ তেন্তে আমাৰ কাৰণে সকলোবিলাক টানেই হৈ থাকিব যদি আমি টান বস্তুটো আমি কৰিব যাওঁ তেতিয়াহে আমাৰ কাৰণে ইজি হ'ব আমি আকৌ এটা ভুল কৰোঁ কি জানেনে টান বুলি এৰি দিওঁ এইটো পিছত কৰিম যা এনেকৈ বুলি এৰি দিওঁ কিন্তু সেইটো কৰিব নালাগে আপোনালোকে সেইটো নকৰিব কাৰণ আগৰ যিকেইটা আপোনালোকৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ এক্সাম গ'ল সেইকেইটা বাদ দিয়ক আৰু যি হ'ল আৰু বাকী সেইটো কাৰণে আপোনালোকে এতিয়া পুলিচৰ এক্সামটো ভালকৈ দিবই লাগিব আপোনালোকে মানে একদম এটা কুৱেশ্যনো এৰিব নালাগিব প্ৰত্যেকটো কুৱেশ্যনে আপোনালোকে চুব লাগিব কাৰণ পুলিচৰ মানে এইটো ৰিটেন এক্সামত নিগেটিভ মাৰ্কছ নাই আপোনালোকে বহুতে সুধিও আছিলে তো নিগেটিভ মাৰ্কছ নাই গতিকে প্ৰত্যেকটো কুৱেশ্যন আপোনালোকে কৰিব লাগিব আৰু টাইম মেনেজমেণ্ট আপোনালোকে যেতিয়া ম্যাথটো কৰি থাকিব তেতিয়াহে আপোনালোকে মুখতে মানে হৰণ অংক সেনেকুৱাবিলাক ওলাব পাৰিব ন তেতিয়া আপোনালোকৰ টাইমটো মানে কভাৰ হৈ যাব কিন্তু যদি আপোনালোকে এটাকৈ যদিহে সেইটো উলিয়াবলৈ যায় তেতিয়া আপোনালোকৰ টাইমটো কভাৰ নহ'ব ন সেইটো কাৰণে আপোনালোকে অংকটো পূৰা প্ৰেক্টিছত ৰাখক আৰু লগতে ৰিজনিংখিনিও অলপ ভালকৈ চাওক লগতে গ্ৰামাৰখিনিও আপোনালোকৰ প্ৰেক্টিছ লাগিব কাৰণ গ্ৰামাৰখিনি এনেকুৱা নহয় যে মানে আমি জাষ্ট কেইটামান বস্তু চাম মানে গতিকে সেইকেইটা অকল বস্তু চালেই নহ'ব গতিকে গ্ৰামাৰো আপোনালোকে মানে টেন্স চাওক বাকী এই সকলোবিলাক মানে গ্ৰামাৰৰ যিখন চিলেবাছ আছিলে মই চিলেবাছখন আগৰ মোৰ এটা ভিডিঅ'ত দিয়া আছে সেই ভিডিঅ'টো আপোনালোকে চিলেবাছটো চাব সেই প্ৰত্যেকটো বস্তুৱে আপোনালোকে মানে ভালকৈ চাব আৰু বাকী জিকেখিনি কথাটো কৈছোঁৱেই জিকেখিনি আপোনালোকে পৰীক্ষালৈ মানে 10 দিন থকাৰ আগত এনেও জিকেখিনি ভালকৈ চাবই লাগিব কাৰণ যদিহে আপোনালোকে পৰীক্ষাৰ আগদিনাখনো চাই নাযায় তেনে গোটেই খেলিমেলি লাগি যাব সেয়ে মানে জিকেখিনি ৰাতিপুৱা চাওক বাকী ম্যাথছখিনি ৰাতি কৰক ৰিজনিংখিনিও ৰাতি কৰক আৰু যদি টাইম পায় আপোনালোকে গ্ৰামাৰখিনিও মানে তেনেকৈ ৰাতিপুৱা বা গধূলি বা ইভিনিং টাইমত আপোনালোকে মিলাই লওক এনেকৈ পঢ়ি যাওক আপোনালোকে নিশ্চয় ভাল হ'ব আৰু আপোনালোকৰ জিকেখিনি যে কৈছোঁ আপোনালোকে জিকেখিনি টপিক ৱাইজ পঢ়ক দেই টপিক ৱাইজ পঢ়িলেহে আপোনালোকৰ মনত থাকি যাব কাৰণ যদিহে আপোনালোকে টপিক ৱাইজ নপঢ়ে তেন্তে মানে সেইখিনি মানে গোটেই খেলিমেলি হৈ যাব যেনিবা 1900 চনৰ পৰা 1950 চনলৈকে সেই মাজৰ সময়খিনিত অসমত কি হৈছিলে তেনেকৈ আপোনালোকে এটা নোট বনাওক আকৌ 1950 চনৰ পৰা 2000 চনৰ ভিতৰত কি ঘটনা ঘটিছিলে অসমত তেনেকৈ আপোনালোকে অসমৰ মানে হিষ্ট্ৰীটো এনেকৈ চাব পাৰে বাকি আকৌ আহোম ৰজাসকলৰ
কোন ক'ত কেনেকৈ মানে বিখ্যাত সেইখিনি আপোনালোকে এটা টপিক বনাই পিনি সেয়াৰ ওপৰত চাওক তাতে সাহিত্যৰ ওপৰত আপোনালোকে ভালকৈ চাওক তাৰপাছত অসমৰ চলচ্চিত্ৰ জগতৰ ওপৰত ভালকৈ চাওক সেইখিনি মানে টপিক ৱাইজ আপোনালোকে কুৱেশ্যনবিলাক প্ৰথমতে বনাই ল'ব লাগিব সেই টপিক ৱাইজ আপোনালোকে যেতিয়া পঢ়িবলৈ যাব তেতিয়া আপোনালোকৰ প্ৰত্যেকটো কুৱেশ্যনেই মানে মনত থাকি যাব আৰু যেতিয়া আপোনালোকৰ মানে চনবিলাক মনত নাথাকে তেতিয়া আপোনালোকে লিখিব শুদ্ধ মানে পুৰা মাইণ্ডটো ফ্ৰেছ কৰি পিনি যদি আপোনালোকৰ মনত থকা নাই তেন্তে অলপ টাইম আপোনালোকে চকুকেইটা মুদি থাকিব মুদি পিনি আপোনালোকে ভাবিব যে মানে যেতিয়া আপোনালোকে কুৱেশ্যনটো পঢ়ে নহয় তেতিয়া আপোনালোকে মনত মানে সোমোৱাই ল'ব লাগিব আৰু মনত আপোনালোকে এটা তাৰ লগত সংগতি ৰখা কিবা এটা মানে মনত সোমোৱাই ল'ব তেতিয়া সেই বস্তুটো মানে আমাৰ পাহৰি নাযায় আৰু বাকী যিসকলে ৰিটেনৰ কাৰণে ভয় কৰি আছে তেওঁলোকক কৈছোঁ যেনেকৈ ফিজিকেলৰ কাৰণে ইমান কষ্ট কৰি আছিলা ৰিটেনৰ কাৰণে তোমালোকে তেনেকৈ কষ্ট কৰি যা আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদিহে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে শ্বেয়াৰ এটা কৰিব বুলি আশা কৰিছোঁ যাতে